2 মিনিটের একটা কবিতা গাইবেন অবশ্যই। আসসালামু আলাইকুম, নমস্কাৰ। মৰম হাবিলতী নিৰক্ষৰ কবি ঘৰ মৰগুণীয়া কৰি জিলাপাৰ পেটা অসম। আজি মই এটা প্ৰগ্ৰামত গৈছিলোঁ, ইয়াতে আহিছোঁ। আমাৰ কমিটিৰ সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোক এই মঞ্চত 2 মিনিট সময় দিয়াৰ বাবে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই এটা কথা ক'ব বিচাৰিছোঁ। মোৰ জীৱনৰ জাতীয় অধ্যায় কৰা নহয়। এই বিশ্ব জগতখনত কোনেও দাবী কৰিব নোৱাৰিব নিৰক্ষৰ কবি হাবিলতীক এটা শব্দ শিকাইছোঁ। কোনেও দাবী কৰিব নোৱাৰিব। তাৰ কাৰণে মই এটা তেখেতক সময় 2 মিনিট দিছে, মই 2 মিনিটের ভিতৰত মই এটা কবিতা আবৃত্তি কৰি আছোঁ। One minute, please. কবিতার শিরোনাম ময়দান জালের সন্তান। ময়দান জালের সন্তান মোর মাতৃর পিতৃ পরিচয় নাই, সেইবাবেই এই সমাজ খারাপ মূল্য দিয়ে নাই। মই জীয়াই থাকিব বিচাৰোঁ, কিছুমান সময়ত ভাগৰি পৰি গভীৰ সাগৰৰ তলত যাই মই লুকাই থাকোঁ। এই নানান তোমাৰ পানীবোৰে মোক জাগাই তোলে, মই উশাহ ল'ব বিচাৰোঁ। মই এজন জালৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবেই এই সমাজ খারাপ মূল্য দিয়ে নাই। চহৰ আৰু নগৰতে বাট আৰু ৰাস্তা ঘাটে মানুহে যেতিয়া মোক পাৰিবিচৰৰ কথা সোধে, মোৰ দেখোন স্কুলীয়া চাৰ্টিফিকেট নাই, সেইবাবেই এই সমাজ খারাপ মূল্য দিয়া নাই। সাউন্ড হ্যালো সন্তান ভাই আসক আৰু বৰ্তমানে গোটেই বিশ্বৰ দেশখনতে মোৰ এজন শিক্ষাগুৰু নাই, সৃষ্টিকৰ্তাৰ বাহিৰে মোৰ কোনো বিকল্প নাই। মই এজন জালৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবেই এই সমাজ খারাপ মূল্য দিয়া নাই। কাৰোবাৰ নাট্যকাৰ হ'লে টকা কিছু অৰ্জন কৰিব পাৰে, মোৰ দৰে নিৰক্ষৰ কবি সেই সুবিধা নাই। মই এজন জালৰ সন্তান, মোৰ মাতৃ আৰু পিতৃ পৰিচয় নাই, সেইবাবেই এই সমাজ খারাপ মূল্য দিয়া নাই। মোৰ সৰু বেয়াৰ আমদানি ল'ব পাৰে। কবিতাৰ শিৰোনাম যিহেতু আই মাতৃসকল আছে আৰু মোৰ জীৱনত অধ্যয়ন কৰা নহ'ল, তাকে লৈ মই এটা কবিতা আই মাতৃ লৈ মোৰ মা। কবিতাখনৰ শিৰোনাম মোৰ মা। মোৰ জীৱনত মই কেতিয়াও দুৰ্বল হোৱা নাই। হৈছিল যদি মই এদিন পৰীক্ষাৰ হলত মোৰ সন্মুখত যেতিয়া পেপাৰ কাগজখিনি আহিলে, হঠাৎ কৰি মোৰ মা দেউতাকৰ কথা মনত পৰিলে। ইমান ঘাত প্ৰতিঘাতৰ মাজেৰে মোৰ দেউতা যেন মোক স্কুলে পঠালে। মোৰ মা মই যেতিয়া স্কুলত আহোঁ, কান্ধত বেগখিনি তুলি দি কাণৰ গুৰিত আহি ক'লে, ভূপেন অলপ ভালকৈ লিখিবা, ডাঙৰ হ'লে মোৰ কথাষাৰ উপলব্ধি কৰিব পাৰিবা।